মই আপোনাৰ চৈবাৰী যাম মাজগাঁৱত থাকা আৰু মই এবাৰ ক্লাছ 12ত পঢ়ি আছোঁ। হয়, এই 25 তাৰিখে যোনটো অনুষ্ঠিত হৈ গৈছে মুম্বাই ফিল্ম চিটিত মিষ্টাৰ এণ্ড মিছ গ্ৰেণ্ড ইণ্ডিয়া ইণ্টাৰনেশ্যনেল, তাত মই আপোনাৰ গ্ৰেণ্ড উইনাৰ হ'বলৈ সক্ষম হৈছোঁ। সকলো গাঁওবাসীলৈ আৰু সকলো মোৰ মা দেউতা আৰু মোৰ উদয় বৰা দালৈ বহুত ধন্যবাদ, যাতে মোৰ এইটো প্লেটফৰ্ম দিলে আৰু মই এই প্লেটফৰ্মটোতে যোগেদি মই আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ। গোটেই অসমৰ থ্ৰুদি মই তাত গৈছিলোঁ আৰু ল'ৰাৰ ভিতৰত মই গৈছিলোঁ গোটেই অসমৰ পৰা, আৰু তাত মই আপোনাৰ পাবলৈ সক্ষম হৈছোঁ। জিকিবলৈ কিমান গৰাকী প্ৰতিযোগী আছিলে? তাত আপোনাৰ কমেও ল'ৰাৰ ভিতৰত 8 বা 12 জন আছিলে। ইণ্টাৰনেশ্যনেল যিহেতু বিভিন্ন দেশৰ পৰা আহিছিল। হয়, বেলেগৰ পৰা আহিছিলে। কিমান বছৰৰ পৰা এইটো কৰি আছে? মই আপোনাৰ 2021ৰ পৰা কৰিছোঁ। নাই তেনেকে একো প্ৰশিক্ষণ লোৱা নাই। মই সৰুৰ পৰা এইটো কৰি ভাল পাওঁ, সৰুৰ পৰা এইটো আগ্ৰহ আছিলে আৰু সৰুৰ পৰা তেনেকে কৰি মানে চাই বা মোবাইলত চালোঁ, ইউটিউবত চাওঁ, তেনেকে চাই কৰিবলৈ। হয়, মডেলিঙৰ জৰিয়তে তুমি আগন্তুক দিনত কি কৰিব বিচাৰা? হয়, মডেলিং যোগেদি মইতো আৰু আগবাঢ়ি যাব বিচাৰোঁ আৰু বেলেগ দেশলৈও যাব বিচাৰোঁ এইটো মডেলিং যোগেদি, আৰু অসমক ৰিপ্ৰেজেণ্ট কৰিব বিচাৰোঁ। হয়, সকলো যাতে আজিকালি ক'বলৈ গ'লে আপোনালোকৰ মডেলিং কেৰিয়াৰটোত বেছিভাগ ছোৱালীয়ে হয়, বেছিভাগ ছোৱালীয়ে ওলাই আহে, ল'ৰা বেছিকৈ ওলাই নাহে। গতিকে সকলো যোনটো আগ্ৰহ আছে বা লাজ নকৰি বা ষ্টেজত উঠা ভয়টো নাইকিয়া কৰি যাতে আপোনালোকে আগবাঢ়ি যাওক এইটো লাইনত, তাৰে এইটো ক'ব বিচাৰোঁ। আৰু সকলোৱে যাতে আপোনাৰ প্ৰশিক্ষণ ল'বও পাৰে নল'ব পাৰে, আপোনালোকে আজিকালি ইউটিউবত বহুত ভিডিঅ' পাই যায়, ইউটিউবৰ পৰা চাই পেলাই আপোনালোকে শিকিব পাৰে, তাৰ পৰা চাই পেলাই আপোনালোকে কৰি যাব পাৰে তেনেকৈ। সকলোকে উপস্থিত থকা সকলোকে শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ ভতিজাৰ যি সাফল্য, এই সাফল্যত আমি গাঁওবাসী, পৰিয়ালবৰ্গ লগতে অসমবাসীও গৌৰৱান্বিত হৈছোঁ। মোৰ ভতিজাই সৰুৰে পৰা নাচ গান মডেলিং কৰাৰ প্ৰতি আগ্ৰহী আছিলে, লগতে তেওঁ সমানে পঢ়া শুনাটো আগবাঢ়ি গৈছে। তেওঁ মেট্ৰিকতো ভাল ৰিজাল্ট কৰি আমালৈ গৌৰৱ কঢ়িয়াই আনিছিলে। তেওঁ এই বিষয়টোত কোনো গুৰু নোলোৱাকৈ মাক দেউতাকৰ উৎসাহ আৰু গাঁওবাসীৰ উৎসাহত নিজাববীয়া প্ৰচেষ্টাত ইমানখিনিলৈ পাইছে, তাৰ কাৰণে মই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। তেওঁ যাতে আগলৈও আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে মই তেওঁক আশীৰ্বাদ দিছোঁ। দেৱৰ্ষী নাথ, তেওঁ 2021 চনৰ পৰাই মডেলিং জগতত ভৰি দিছে প্ৰথম। তাৰপিছৰ পৰা তেওঁ যিকেইটা 4-5টাত একেলগে উইনাৰ হৈছে, মিষ্টাৰ অগ্নিগড়, মিষ্টাৰ ব্ৰহ্মপুত্ৰ, মিষ্টাৰ শোণিতপুৰ চেনচেশ্যন, আৰু বৰ্তমান তেওঁ এতিয়া মুম্বাই ফিল্ম চিটিত যিটো প্ৰগ্ৰেম হৈছিলে, বিভিন্ন ষ্টেটৰ ল'ৰা ছোৱালী, আনকি দেশৰ নেপালৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হৈছিলে, গ্ৰেট ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল হৈছিলে এইটো, আৰু তাত নেপালৰ পৰাও ল'ৰা আহিছিলে। সেই ল'ৰাসকলৰ মাজত তেওঁ যে মানে উইনাৰ হৈছে, প্ৰথমতে ভবা নাছিলোঁ যে তেওঁ যেতিয়া যিটো হবি, সেই হবিটো মানে পূৰণ কৰিম বুলি মই ভাবি তেওঁক লৈ গ'লোঁ বোম্বাইলৈ। লৈ যোৱাৰ পিছত বৰ্তমান তেওঁ উইনাৰ হ'ল, আৰু উইনাৰ হোৱাৰ কাৰণে আমাৰ গাঁওবাসীৰ আশীৰ্বাদ আছে। ইয়াতে আমাৰ গাঁৱৰ ষ্টেজত তেওঁ বিভিন্ন ডেন্স চেন্স এইবিলাকত মানে উইনাৰ হৈ আছে, আৰু বৰ্তমান যিটো হেৰি পালে সেইটো এৰিয়াত মই নথৈ আনন্দিত। গাঁওবাসীক মই শ্ৰদ্ধা জনাইছোঁ, আৰু লগতে সকলোকে সেই মিষ্টাৰ উদয় বৰা তেওঁৱে মানে চিলেক্ট কৰি লৈ গৈছিলে, তেওঁলৈও মই মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ, আৰু এতিয়া বৰ্তমান আমি বহুত আনন্দিত।